গতিত আমাৰ ৰাস মহোৎসৱৰ আৰম্ভণি হৈছে। গতিকে আমাৰ ভৱিষ্যতত আমি আশা কৰিছোঁ আমাৰ 19তম ৰাস মহোৎসৱ সকলোতকৈ সুন্দৰ হ'ব বুলি আমি এটা অনুমান কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু সকলোৰে এটা সহযোগ আমি বিচাৰিছোঁ আৰু সহযোগ কৰিছে। আমাৰ 11 দিনীয়া কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ কৰিম। 5 নৱেম্বৰৰ পৰা 11 দিন কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী সন্নিৱিষ্ট কৰি আমাৰ ৰাসৰ মহোৎসৱ চলিব। হয় আমাৰ এইটো হিন্দু মুছলমান সকলোৱে সহযোগ কৰিছে। আমাৰ সমন্বয় আজান শংকৰৰ ৰাজ্য যিহেতুকে আমাৰ পঞ্চতীৰ্থ হাজৰ সমাগত গোটেই হিন্দু মুছলমানে মিলি পেলাই আমাৰ 28খন গাঁও মিলি পেলাই এই ৰাস মহোৎসৱ আৰম্ভ কৰিছোঁ। সম্প্ৰদায়ৰ আমি বেছি সহযোগ এটা পাইছিলোঁ আৰু এতিয়াও আমি আশা কৰিছোঁ এইবাৰো আমি পাম। আমি এটা নতুন কাৰ্যসূচী লৈছোঁ জীৱন্ত ৰাস। এইবেলিও আমি জীৱন্ত ৰাস কৰিম আৰু শোভাযাত্ৰা আমি যোৱাবাৰ আমি ব্যতিক্ৰমী শোভাযাত্ৰা আমাৰ কৰিছোঁ। এইবেলিও আমাৰ দমদমা হায়াৰ ছেকেণ্ডেৰীৰ পৰা ব্যতিক্ৰমী শোভাযাত্ৰা হ'ব বুলি ভাবিছোঁ। আৰু যিহেতু আমাৰ চবৰে মৰমৰ জুবিন গাৰ্গ ঢুকালে আৰু এইবাৰ আমি ৰাস মহোৎসৱত জুবিন গাৰ্গ সম্পৰ্কে বিশেষ কাৰ্যসূচী আমি ৰাখিম। মন্দিৰ ৰাস উৎসৱ সমিতিয়ে এইবেলি 19তম ৰাস মহোৎসৱ উদযাপন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু ইয়াত আমাৰ লগত অন্তৰ্ভুক্ত এই অঞ্চলৰ প্ৰায় 25-28খন গাঁও আমাৰ লগত জড়িত আৰু এই গাঁওবিলাকৰ অন্তৰ্গত হিন্দু মুছলিম সকলো ইয়াত জড়িত হৈ আছে। সকলোৰে সহায় সহযোগ পাইছোঁ আৰু আমাৰ এই 11 দিনীয়া কাৰ্যসূচীত আমি বিভিন্ন কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আমাৰ ইতিমধ্যেই উপযুক্ত বক্তাই কৈছেই আমাৰ সদায় সাংস্কৃতিক সন্ধিয়া থাকিব। প্ৰথম দিনাখন 5 তাৰিখে যি ৰাস আমাৰ উদ্বোধন হ'ব সেইদিনাখন আমি আমাৰ অঞ্চলৰে ঐতিহ্যমণ্ডিত আমাৰ দমদমা হাইস্কুলৰ ফিল্ডৰ পৰা 5টা বজাত আমি শোভাযাত্ৰা কৰি আহিম। তাত বিশিষ্ট আমাৰ ব্যক্তিক নিমন্ত্ৰণ কৰি অনা হৈছে। এইবাৰ বিশেষ কৰি আমাৰ ৰেণিকী ভূঞাদেৱ, তাৰপিছতে আমাৰ এজনী তামিল তেলেগু ফিল্মৰ এক্ট্ৰেছ তেওঁ আমাৰ লগত থাকিব। এনেকৈ বিভিন্ন আমাৰ গণ্যমান্য এক্টৰ এক্ট্ৰেছ থাকিব। প্ৰথম যিটো শোভাযাত্ৰা কৰি অহাৰ পিছতে আমাৰ উদ্বোধনী হ'ব। তাৰপিছতে আমাৰ মুকলি সভা মানে অনুষ্ঠিত হ'ব। তাৰপিছৰ যিবিলাক কাৰ্যসূচী সেই কাৰ্যসূচীবিলাকতো আমাৰ সাংস্কৃতিক সন্ধিয়া সদায় থাকিব। তাৰোপৰি দিহানাম প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা এইবিলাকো থাকিব। আৰু বিশেষ কৰি আমাৰ যিহেতু এইবাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ মানে ঢুকালে, তেখেতৰ মানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰতে আমি বিশেষ অনুষ্ঠান আমি ৰাখিম বুলি ভাবিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।